নমস্কাৰ, মই অদেস্মিতা। মই আজি আপোনালোকক এক্সেছ বাৰৰ বিষয়ে ক'ব ওলাইছোঁ। এক্সেছ বাৰনো কি আৰু এক্সেছ বাৰৰ চেচন ল'লেনো কি হয়? এক্সেছ বাৰ হৈছে আমাৰ মূৰত 32টা পইণ্ট থাকে আৰু সেই পইণ্টবিলাক আমি হাতেৰে টাচ কৰি পেলাই কিছুমান ষ্টেটমেণ্ট মাতোঁ বা মন্ত্ৰ মাতোঁ। আৰু চেচন ল'লেনো কি হয়? চেচনটো ল'লে আমাৰ ডিপ্ৰেশ্যন, মানি প্ৰব্লেম, ৰিলেশ্যনশ্বিপ, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আৰু বাচ্চাসকলৰ বাবে পঢ়াৰ বাবে মনোযোগ আহে। যিসকল পঢ়া ল'ৰা ছোৱালী আছে তেওঁলোককো এক্সেছ বাৰৰ চেচন দিব পাৰে। আৰু লগতে এক্সেছ বাৰ চেচন লোৱাৰ পিছত আপোনাৰ যিসকলৰ টোপনি নাহে তেওঁলোকৰ বহুত ধুনীয়া টোপনি আহিব। আৰু মই এজন প্ৰেক্টিশ্যনাৰ হয়। যদি আপোনালোকে এক্সেছ বাৰ চেচন ল'ব বিচাৰে মোৰ পৰা চেচন ল'ব পাৰে। স্ক্ৰীণত মোৰ নাম্বাৰ দিয়া থাকিব, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। আৰু কোনোবাই যদি ক্লাছ ল'ব বিচাৰে তেতিয়াহ'লে এই নাম্বাৰটোত কল কৰিলেও ক্লাছ ল'ব পাৰিব। মোৰ লগৰজনী জুনু ডেকা, তাই মোৰ বান্ধৱীও হয়, লগতে মোৰ গুৰুও হয়। তাই এই নাম্বাৰত কল কৰিলে তাইৰ পৰা আপোনালোকে ধুনীয়াকৈ ক্লাছ ল'ব পাৰিব। আৰু তেওঁ বহুত ধুনীয়াকৈ ক্লাছ দিয়ে আৰু বহুত ধুনীয়াকৈ শিকায়। যদি আপোনালোক কোনোবাই এক্সেছ বাৰ্ছৰ ক্লাছ ল'ম বুলি ভাবি আছে, আমাক যোগাযোগ কৰিব পাৰে। আমি ক্লাছ দিওঁ। আমি এতিয়ালৈ ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, গুৱাহাটীতো ক্লাছ হৈ আছে আমি ক্লাছ দিয়ে আছোঁ। আৰু 29 তাৰিখে আমাৰ ধেমাজিত ক্লাছ আছে। 2 অক্টোবৰত আমাৰ বৰপেটাত ক্লাছ আছে। যিসকলে আমাৰ পৰা চেচন বা ক্লাছ ল'ব বিচাৰে আমাক কণ্টেক্ট কৰিব।